একদম দীঘল চামুচ লৈ আহিছোঁ এইবাৰ। এনেকুৱা চামুচ কিনিছোঁ। বেয়া হৈছেনে? এখন ধেমালি দীঘল নেকি? এইপিনে এনেকুৱা, সেইপিনে এনেকুৱা মজা চামুচ। এখনত 170 টকাকৈ দিছোঁ। নমস্কাৰ, মই বাবাটো বৰুৱা আৰু এটা আনবক্সিং ভিডিঅ' আহিছে। কি আহিছে নাজানো, 8টামান বস্তু অৰ্ডাৰ দিছিলোঁ। আগতে মই আনবক্সিং নেদেখাওঁ, আজিকালি দেখাবলৈ লৈছোঁ। এইটো এটা কণ্টেণ্ট হৈ যায়তো। চ' কি আহিছে নাজানো, আৰু আহি থাকিব, মই আনবক্সিং কৰি দেখাই থাকিম। এইটো এটা আহিছে, পাৰ্চেলটো এনেকুৱা। এতিয়া ইয়াক আমি কাটিবলৈ যত্ন কৰিম। ডাঙৰ দা এখন হ'ব লাগিছিলে। ৱাও, এইটো কি ওলাব নো? কি দিছিলোঁ পাহৰিয়ে থাকোঁ। মজা আছে। আচ্ছা, এইখন মই যে আনি থাকোঁ বস্তুটো, সেইদিনাখনি চাওকচোন, এইখন কাটি গ'লগৈ। এইবিলাক খুলিব নাজানি, সেইকাৰণে লগালগ খঙতে এটা অৰ্ডাৰ দি দিছিলোঁ। আমাৰ ঘৰত নাছিলে। ইমান বস্তু কিনো, ইমান সৰু বস্তুটো ঘৰত নাছিলে, দেখিছেনে? এইটো অপেনাৰ। কিছুমানে বিয়েৰ চিয়েৰ খুলিব, আমাৰ ঘৰত বিশেষকৈ চৰপটৰ হেৰি খোলা হ'ব। এইটো অপেনাৰ, হাতখনৰ নিচিনা। বেয়া লাগিছেনে? এইটো ঠিকুমকৈ খুলি দিব পাৰিব। এইটো এটা আছে। আৰু এইটো মোৰ মতে পাপৰি বৰাই সিদিনাখনি কৈ থকা আপোনালোকে শুনিছিলে, মই কিবা এটা ভাঙিলোঁ বুলি। সেইটোৱেই নেকি? কিবা এটা মানে বনাই থাকোঁতে ভাগিলে, গতিকে মানে অৰ্ডাৰটো দি দিলোঁ। সেইটো মই খঙতে, মালটো সেইটোৱেই। আচ্ছা, এইটো মালে আহিলে। এইটো মাল যে পালোঁ, এখন ঢাকনিখন অৰিজিনেল কোৱালিটিটো নিচিনাই লাগিছে। কি হয় এইটো, ৰাখি দিলোঁ বক্সটো। এইটো মিক্সি যে এটা মই ব্লেডখন ভাঙিলোঁ, সেইকাৰণে পদিনা চাটনি খাব পৰা নাই। গতিকে এইটো মোবাইলটো ইয়াত থৈ দিলোঁ। কিন্তু ভিতৰটো আহিছে। মই অকণমান টেষ্ট কৰিব লাগিব দেই। টেষ্ট কৰাৰ পিছতহে গম পাম যে এইটো কিমান মজা। আহকচোন টেষ্ট কৰোঁ। মিক্সিটো ফিটিং কৰি ল'লোঁ। নতুন মালটো আতে নাই তাকে চাওঁ। এইটো ঢিলা পাইছোঁ দেখোন। এইটো সাপৰটো খুলি লওঁ। ঢিলা পাইছোঁ অকণমান, তথাপিতো চাওঁচোন বাৰু। আচ্ছা, মই এতিয়া পদিনা চাটনি হৈ যাব। ঢাকনটো এটা মাৰি লওঁ। এবাৰ মাৰি পেলাই আকৌ এবাৰ চলাই চাওঁ। তাৰমানে ঢাকনটো ধৰি থাকিব লাগিব, নহ'লে উফৰি গুচি যাব। আচ্ছা, মালটো ঠিকেই আছে। থেংক ইউ ছ' মাছ। ধুনীয়া মাজত যে এইডাল ভাগি লৈছোঁ। নাই, নহ'ব। পুৰণাটো খপটো নহ'ব, গতিকে এইটো এনেকৈ থাকিব। এইটো এনেকৈ। আৰু গতিকে এইটো দুটা মালৰ যদি লিংকটো লাগে মই দি দিব পাৰিম। কিন্তু লিংক দিলে মই পইচা নাপাওঁ আকৌ, আপোনালোকক লাগিলেহে দি দিম, যদি বিচাৰে মানে। আৰু কিবা কিবি অৰ্ডাৰ আহি থাকিব। এইবাৰৰ পৰা মানে ভাবিছোঁ যিমান অৰ্ডাৰ দিম চব আনবক্সিং কৰিম। ব'লা পদিনাজনৰ ওচৰলৈ আহি গ'লোঁ। এতিয়া পদিনা চিঙা, ফটাফট পদিনা চিঙা ধুনীয়াকৈ। আৰু মচন্দৈ দিব লাগিব দেই। আহি হৈ গ'ল। কি ধুনীয়া গোন্ধ। গোন্ধটো গোন্ধিছোৱা। মজা গোন্ধ। শাক হৈ গৈছে, মাছৰ সৈতে খাব। মচন্দৈ, ইয়াৰ লগত মচন্দৈ শাক দুডালমান দি দিলে মই বৰ ভাল পাওঁ। আমাৰ পাপৰি বাই নিদো কয়, আৰু এয়া মচন্দৈ এভেইলেবল হৈ আছে। ছিঙি থাকিলেহে হ'ব আৰু। মজা আছে। নৰসিংহ ছিঙি লওঁ, দুডাল ঠাৰি। এতিয়া পাচলি আমাৰ নতুন মিক্সিৰ। আচ্ছা, এইটো মজা আছে। যোৱা, এতিয়া তুমি ৰেডি কৰা। তাৰপাছত জলকীয়া কেইটামান ছিঙি লওঁ। এইপিনে পকা জলকীয়া পৰি আছে, এইটো গেলিলে। এইটো পকা জলকীয়া। তাৰপিছত এইপিনে এটা পকা জলকীয়া কেইটামান দিলেহে মজা লাগিব। মজা। পদুনা, টেঙা আম, আৰু এইটো চাটনি। কেনেকুৱা টেষ্ট হৈছে, মানে ইয়াত দেখালেহে গম পোৱা যাব। এইটো দেই, খালে গম পোৱা যাব, দেখালে গম নাপাব। আৰু এটা নতুন ৰেচিপি আজি সৃষ্টি কৰিছোঁ। এইটো হৈছে আমাৰ ৰঙালাও আগ যে আছিলে, তাৰ লগত শুকান মাছ দি পেলাই আজি বনোৱা হৈছে নতুন এটা। আৰু ঘৰৰ মধুসোলেং, টেঙা গোটেইখিনি দি পেলাই এয়া মাছ। মজা আছে। আৰু এইটো হৈছে শিদল মাছ যে, শিদল মাছৰ চাটনি। আৰু এইটো হৈছে আলু ফ্ৰাই। গতিকে মই এই বস্তুকেইটা দেখাই থাকোঁ যে সদায় মানে ঘৰুৱা পৰিৱেশত। আৰু এইটো কাৰ প্ৰিয় জনাব দেই।